নমস্কাৰ। বুকিং এটা কমপ্লিট কৰিলোঁ, এতিয়া পাৰ্কিঙৰ কাৰণে বিচাৰি আছোঁ। তো য'ত ন' পাৰ্কিং আছে তাতে ৰখাবই নোৱাৰে, আহি ফাইন কাটি দিব, ফটো মাৰি দিলে 2000 টকা ফাইন। য'ত পাৰ্কিং আছে তাতে 35 টকা দিব লাগে। অসম চৰকাৰৰ আণ্ডাৰত যিটো GMC বিভাগ আছে, ইমানে টকাৰ অভাৱ হৈছে, মানে প্ৰায় ৰাস্তাত গলি বা পথৰ বাদে প্ৰায় ৰাস্তাত ন' পাৰ্কিঙৰ চাইনবোৰ্ড লগা আছে। 5 মিনিটৰ কাৰণে নেক্সট বুকিংটোৰ কাৰণে যদি ৱেইট কৰিব লগা হয়, তো 5 মিনিটৰ কাৰণে ৱেইট কৰিব লাগিলে 35 টকা এটা দিব লাগে। আৰু যদি পাৰ্কিং বিচাৰি গলিৰ ভিতৰত যাব 2-3 কিলোমিটাৰ যাব লগা হয়। নেক্সট বুকিংটো যদি 2 কিলোমিটাৰ দূৰত আহে, 3 কিলোমিটাৰ পাৰ্কিং বিচাৰি যাওক, পিক আপ কৰোঁতে 2 কিলোমিটাৰ যাওক, 5 কিলোমিটাৰ। এটা বুকিঙত যদি 5 কিলোমিটাৰকৈ আমাৰ যায়, 10টা দিনটোত যদি বুকিং ক্লিয়াৰ কৰে 50 কিলোমিটাৰ, অলৰেডি 400 টকা তেল আমাৰ দিনটোত এনেই যাই আছে। তো এনেকুৱা এটা যাম জঁটটোতো কমাই নাই, যাম জঁটটো বৃদ্ধি হৈ আছে, কিন্তু ৰাস্তাত মানে এনেকুৱা পাৰ্কিং, যিবিলাক জেগাত দুখন গাড়ী যাব পৰা আছিল তাত পাৰ্কিং লগাই দিছে, য'ত এখন গাড়ীতে যাব পাৰে আৰু এটা চাইডে পাৰ্কিং লগাই দিছে, 35 টকাকৈ লাগে। কালেকশ্যন কৰাত কিন্তু বেষ্ট দেই, এই চৰকাৰখন যেতিয়াৰ পৰা আহিছে যিকোনো ক্ষেত্ৰত কালেকশ্যন। কিন্তু আজি অনলাইনৰ লগত জড়িত কেব সেৱা যিবিলাক শিক্ষিত ড্ৰাইভাৰ আছে, চলি আছে, সিহঁতৰ আজি হালাত, আজি এই চৰকাৰখনে ইমান চিঞৰাৰ ভিতৰতো 10-12জন আজি শ্বহীদ, মানে 10-12জন আজি মানে ছুইচাইড কৰি দিলে, তথাপিতো আজি চকুত নপৰিলে অনলাইন কেব সেৱাসকলৰ যিটো আৰ্নিঙৰ ব্যৱস্থা, ইঞ্চুৰেঞ্চৰ ব্যৱস্থা, কাষ্টমাৰে KOC আজিলৈকে নকৰিলে, আমাৰ কিন্তু জীৱনৰ সুৰক্ষাক লৈ একো চিন্তা নকৰিলে। কিন্তু আজি এনেকুৱা এটা পৰ্যায় হৈছে, গাড়ী এটা বুকিং কমপ্লিট কৰি নেক্সট বুকিংটোৰ কাৰণে আমি ৰখাৰ কাৰণে সমস্যা হৈ গৈছে। এতিয়া সতীৰ্থ বন্ধুসকলক কৈছোঁ যে নিমাত হৈ থাকিলে নহ'ব। ছ'চিয়েল মিডিয়াৰ দ্বাৰা যেনেকৈ কিনক, আপোনালোকে নিমাত হৈ থাকিলে নহ'ব। এনেকুৱা এটা পৰ্যায় আহিব যে ৰানিঙতে থাকিব লাগিব, ৰখাতে মুস্কিল হৈ যাব। য'ত হস্পিটেলৰ আগত যদি পিক আপ কৰিব যাওঁ, যাতে কাষ্টমাৰটোৰ কাৰণে 2 মিনিট ৰখা গ'লে যাতে অটো ফোন মাৰে, নতুবা হস্পিটেলৰ চিকিউৰিটি আহি হুইচেল মাৰে, গাড়ীটো আগলৈ যাব লাগে, কাষ্টমাৰটো ৰাস্তাত ৰখি নাথাকে, গাড়ী যাৰ পিছত ফোন মৰাৰ পিছতে কাষ্টমাৰে আহিব। কিমান হাৰাছমেণ্ট। আজি একোটা নাই আমাৰ, আজি একোটা নাই কাৰণে আজি এনেকুৱা এটা পৰ্যায় হৈ গৈছে। আজি আমি গাড়ী চলা মানে শিকিলোঁ, মানে এনেকুৱা এটা বেলেগ কাম কৰিব পটকৈ নোৱাৰোঁ, এনেকুৱা এটা পৰ্যায়ত আহি গৈছে। না হকবা পাৰোঁ না আগুৱাব পাৰোঁ, এনেকুৱা এটা পৰ্যায়ত আহি গৈছে। এতিয়া মুস্কিল। এতিয়া আমাৰ সতীৰ্থ বন্ধুসকলক চিন্তা চৰ্চা কৰক আপোনালোকে অলপ।